নিশ্চয়কৈ ঋতু আচলতে এটা কথা যেন এনে লাগিছে চৰকাৰ আৰু যেন শ্যামকানু মহন্ত এটা মুদ্ৰা যেন ইপিঠি সিপিঠি এনেধৰণৰ এতিয়া দৃশ্যপটে সন্মুখলৈ আহিছে। কাৰণ আপুনি চাওক যে যদিহে চৰকাৰৰ আশীৰ্বাদ নাথাকে, যদিহে ৰঙা দলিচা পাৰি নিদিয়ে, তেনেহলে শ্যামকানু মহন্ত, যিজন শ্যামকানু মহন্ত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত নাম সাঙুৰ খাইছে, সেইজন শ্যামকানু মহন্ত কেনেকৈ এনেধৰণৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ গভৰ্ণিং বডিত তেওঁ অন্তৰ্ভুক্ত হ'ব। আটাইতকৈ আচৰিত হৈছে কাৰণ এতিয়া কেইখনমান শিক্ষা প্ৰতিষ্ঠানৰ নামে সন্মুখলৈ আহিছে আৰু লাহে লাহে চাগে কিমানবিলাক এনেকুৱা অনুষ্ঠান ওলাব য'ত শ্যামকানু মহন্তই কোনোবাই ৰঙা দলিচা পাৰি দিছিল, কোনোবাই শ্যামকানু মহন্তক ব্যৱস্থা কৰি দিছিল তাত যাবৰ কাৰণে, কোনোবাই শ্যামকানু মহন্তক সেই আসনখন সলনি কৰিবলৈ শ্যামকানু মহন্তক পঠিয়াই দিছিল। এনেধৰণৰ এতিয়া দৃশ্যপট কিছুমান বাহিৰলৈ আহিছে। এতিয়া চাওক, প্ৰথম অৱস্থাত যোৰহাটৰ কাজিৰঙা ইউনিভাৰ্চিটি, যোৰহাটৰ যি কাজিৰঙা বিশ্ববিদ্যালয় আছিলে তাত দেখা পোৱা গৈছিল যে শ্যামকানু মহন্ত কাজিৰঙা ইউনিভাৰ্চিটিৰ তেওঁ যিখন গভৰ্ণিং বডিৰ এজন সদস্য। যেতিয়া এই কথা গম পোৱা হ'ল তেতিয়া বিভিন্ন বাতৰি হ'ল, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গ'ল কাজিৰঙা বিশ্ববিদ্যালয়লৈ। তাৰপিছতে কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা শ্যামকানু মহন্তক সদস্য পদ আঁতৰাই দিয়া হ'ল আৰু শ্যামকানু মহন্ত যাতে কোনো কালে কাজিৰঙা বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হ'ল। তাৰপিছতে দেখা পোৱা গ'ল যে যি আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আছে গুৱাহাটীৰ, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ বৰ্তমানেও তেওঁ গভৰ্ণিং বডিৰ সদস্য। এতিয়াও কিন্তু শ্যামকানু মহন্তক চৰকাৰে সেই গভৰ্ণিং বডিৰ সদস্যৰ পৰা আঁতৰাই দিয়া নাই, কাৰণ এই যিটো সময়ত শ্যামকানু মহন্ত জুবিন গাৰ্গ হত্যাকাণ্ডৰ লগত এই মুহূৰ্তত জড়িত হৈ পৰিছে। তথাপিও কিন্তু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ে আবেদনে কৰিবলগীয়া হৈছে চৰকাৰক যে এনেখন ব্যক্তি আমাৰ গভৰ্ণিং বডিত নালাগে, আঁতৰাই দিয়ক। তথাপিও কিন্তু চৰকাৰে শ্যামকানু মহন্তক যেন নতৰায়, শ্যামকানু মহন্তৰ ওপৰত যেন এক আশীৰ্বাদ আছে, এনেধৰণৰ এতিয়া প্ৰশ্ন কিছুমান উত্থাপন হৈছে ৰাইজৰ মনত। তাৰপিছতে দেখা পোৱা গৈছে যে ওলাই পৰিছে যে যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি, অৰ্থাৎ জিছ বুলি যিখন কোৱা হয়, এই যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি 2018 চনত শ্যামকানু মহন্ত গভৰ্ণিং বডিৰ সদস্য আছিল। কিন্তু আমি খবৰ কৰিছোঁ যে এই মুহূৰ্তত যিখন গভৰ্ণিং বডি আছে তাত কিন্তু শ্যামকানু মহন্ত নাই, কাৰণ 2 বছৰীয়া বা 2.5 বছৰীয়া কাৰ্যকাল থাকে, তাৰপিছত গভৰ্ণিং বডিৰ সলনি হয় আৰু চেয়াৰপাৰ্চনো সলনি হয়, সদস্যসকলো সলনি হয়। এই মুহূৰ্তত যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজিত শ্যামকানু মহন্ত এই মুহূৰ্তত গভৰ্ণিং বডিৰ সদস্য নহয়, কিন্তু পূৰ্বতে আছিল, অৰ্থাৎ 2018 চনত আছিল। 2018 চনতনো কাৰ আশীৰ্বাদ আছিল এই যিখন যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি গভৰ্ণিং বডি হ'বৰ কাৰণে? কাৰণ নিশ্চয়কৈ যেতিয়া চৰকাৰে বিভিন্ন সময়ত ক'ব বিচাৰিছে যে আমি শ্যামকানু মহন্তক চিনি নাপাওঁ, শ্যামকানু মহন্তৰ লগত বিশেষ আমাৰ কোনো সম্পৰ্ক নাই, হয়, শেহতীয়া তথ্যখিনিৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।